Finally guys, আজি যাব ওলাইছো শিৱৰাত্ৰি হয় আজি গুৱাহাটীতে আছে আপোনাৰ লংকেশ্বৰ মন্দিৰত যাম বুলি ভাবিছো আৰু এতিয়ালৈকে কাপোৰ চাপোৰ লগোৱা নাই এনেকৈ আছো এতিয়া বৰ্তমান ভিডিওটো ষ্টাৰ্ট কৰিছো সো গাইস মোৰ লগতে যাব মোৰ ওয়াইফ আছে এয়া মোৰ ওয়াইফ অলপমান তাই ৰেডি হ'ব অলপ পাছত তো মই এতিয়া মোৰ ৰেডি কৰিব লাগিব ৰেডি কৰাৰ পিছত আপোনালোকক দেখুৱাম কেনেকুৱা লাগিছে কি আৰু জায়গাত গৈ আপোনালোকক দেখুৱাম গোটেইখিনি লংকেশ্বৰ মন্দিৰটোনো কেনেকুৱা হয় গোটেই কিছুমানে গম নাপায় চাগে লংকেশ্বৰ মন্দিৰটো গুৱাহাটীতে আছে আপোনাৰ ধাৰাপুৰ ৰাস্তাত আছে সো গাইস ভিডিওটো স্কিপ নকৰিব চাই থাকিব আৰু আপোনালোকে লংকেশ্বৰ মন্দিৰ দেখা পাব আৰু লগতে আজি শিৱৰাত্ৰি কেনেকৈ পাতিছে গোটেইখিনি আপোনালোকে ডিটেইলছখিনি গম পাই যাব ফলো গাইস মই ৰেডি হৈ গলো আৰু এতিয়ালৈকে এনে কয় ন লেডিজ মানুহ অলপ লেট কৰে ৰেডি কৰোঁতে কাৰণ বহুত টাইম লাগে সিহঁতৰ তো ল'ৰা মানুহৰ সোনকালে হৈ যায় তো ল'ৰা মানুহে টি চাৰ্টটো পিন্ধিলে হ'ল চাৰ্টটো পিন্ধিলে হ'ল মুখত ক্ৰীম চিম নলগালেও হৈ যায় এনে তেল চেল অলপ মাৰি দিলে হৈ যায় তো ছোৱালী মানুহৰ অলপ লেট হয় মানে যিমানে নকক ইহঁতে আধা ঘণ্টা যদি কয় 1.5 ঘণ্টা লগাই দিব মানে তো ল'ৰা মানুহ যদি 5 মিনিট টাইম যদি কয় 2 মিনিটতে ৰেডি হৈ যায় তো গাইজ হয় না নহয় সঁচা কথা হয় না নহয় আপোনালোকে কমেন্ট কৰি জনাব ছোৱালী মানুহ সদায় ল'ৰাতকৈ 2 ঘণ্টা বেছি লাগে হয় না নহয় মেকআপ কৰিব লাগে চুলি আঁচৰিব লাগে লিপষ্টিক লগাব লাগে কি বহুত কিবা কিবি লগাব লাগে সো ল'ৰা মানুহ কিমান সিম্পল কিমান ভাল টি চাৰ্ট লগালো পেণ্টটো লগালো হৈ গ'ল ৰেডি এতিয়ালৈকে দেখিছা নাই কি কৰি আছে হ'বনে নাই কেতিয়া হ'ব ৰেডি নাজানো আৰু হৈছেনে নাই কিমান টাইম লাগিব আৰু হা কিমান টাইম লাগিব 1 ঘণ্টা চাব দিয়া এবাৰ কিমান টাইম লাগিব আৰু কোৱা পাৰিলে আৰু 1 ঘণ্টা টাইম লৈ লোৱা কাৰণ টাইম আছে এতিয়ালৈকে ৰাতি 12টা বজালৈকে থাকিব লাগে হয় না তো ৰেডি কৰা আৰু গ্লাছ চোৱা এই মেকআপ ছোৱালী মানুহ ইমান বাৰু মেকআপ কৰা নাই তাই চোৱা এইফালে চোৱা গ্লাছ হ'লে চোৱা কেমেৰালৈ চোৱা বেছি ভালকৈ ওলাব কেমেৰা দি তোমাৰ ষ্টাইলটো কৰিলে বেছি ভাল হয় ন কেমেৰালৈ চোৱা কি শিৱৰাত্ৰিৰ কাৰণে ইমান আৰু বাপৰে বাপ কাক বেছি ভাল লাগিছে কমেণ্ট কৰি জনাব আৰু মইতো একো লগোৱা নাই ভাই মই তেল লগাওঁ আৰু মূৰত তেল লগাওঁ একচুৱেলি মুখত নহয় তাৰপিছত আৰু ক'ত পলাইছা পলাব নালাগে এফলা ওচৰত আহা দেখুৱাই দিয়া এবাৰ দেখিছা পলাই পৰিছে ফাইনেলি গাইজ আমি আহি পালোঁ এতিয়া আৰু ধুনীয়াকৈ মন্দিৰৰ ভিতৰত সোমাইছোঁ এতিয়া আৰু চাৰিওফালে চাইছোঁ জেগাটো ইমান ধুনীয়া লাগিছে আৰু বহুত মানুহ আহিছে দেই কিন্তু বহুত মানুহ আহিছে দেখুৱাই দিম বাৰু কিমান মানুহ আহিছে আৰু কিমান ভিৰ ভাৰ হৈ আছে আৰু ইফালে চিৰিৰ ওপৰত বহুত মানুহ দেখিছে ইফালে ৰাস্তাটো যাব লাগিব বোলে তো ইফালে ৰাস্তাত আমি গৈ আছোঁ আৰু এতিয়া ইফালে ৰাস্তা গৈ কিমান ওপৰত যাব লাগে নাজানো কিন্তু যাব লাগে আৰু ইফালে ওপৰত আৰু গাইজ এনেকুৱা ৰাস্তাত ভিকাৰীবিলাকো আছে পইচা দিব পাৰে কোনোবাই মৰমত 10-20 টকা যদি দিব মন আছে আৰু লগতে এনেকৈ দোকান পাই যাব ওচৰ ৰাস্তাৰ কাষে কাষে তো ওপৰতো আৰু দোকান আছে বুলি কৈছে কিন্তু ওপৰত গ'লেহে গম পাওঁ আৰু মই ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াতে আৰু ৱাইফে কোৱাৰ কাৰণে আহিলোঁ কাৰণ কি ময়ো দেখা নাছিলোঁ সেইটো কাৰণে ভাবিলোঁ বলক এনে আছোঁ যেতিয়াখন আজি শিৱৰাত্ৰি হয় আৰু শিৱক চাব যাওঁ অলপ শিৱৰ ওচৰত গ'লে মনটো শক্তি বহুত পায় আৰু মনটো ভাল লাগে হয়নে নহয় তো সেইটো কাৰণে ওপৰত গৈ আছোঁ আৰু কষ্ট মষ্ট এতিয়া আৰু বহুতকেইটা মানুহ যদি যাব পাৰিছে আমি কিয় যাব নোৱাৰিম হয়নে নহয় তাৰ কাৰণে বলক ওপৰলৈ যাওঁ আৰু চাই আহোঁগৈ কিমান ওপৰত বা আছে ফাৰ্ষ্ট টাইম আছে আৰু মোৰ ভিউৱাৰ্ছবিলাকে যদি লংকেশ্বৰ মন্দিৰ যদি দেখা নাই আহিব পাৰে আৰু কেনেকৈ গৈ আছোঁ এইটো দেখাই পাইছে আহিব পাৰে ৰাস্তাটো গমেই পাই গৈছে জালুকবাৰীৰ পৰা যদি আহে 2 কিলোমিটাৰ হ'ব চাগে 2.5 এনেকৈ হ'ব আৰু কিন্তু 2 কিলোমিটাৰ ধৰি ল'ব পাৰে আৰু গাইজ ওপৰৰ পৰা উঠি আহিলোঁ কিন্তু ইফালে ছাইডত লেফ্ট ছাইডে টাৰ্ণিং ল'ব লাগিব এইটো এনেকৈ ধৰণে ল'ব লাগিব নে আহি থাকিলে গমেই পাই যাব চিধাকৈ আহিলোঁ তাৰপিছত অলপমান
লেফ্ট চাইডে টাৰ্ণিং লয় টাৰ্ণিঙেদি আকৌ ওপৰত উঠি যাব লাগে আৰু গাইজ কেনেকৈ লাগিছে ভিউজটো অলপ চাই ল'ব পাৰে লংকেশ্বৰ মন্দিৰৰ ওচৰে পাজৰে থকা গছ গছনিবিলাক ইমান ধুনীয়া আৰু ইমান চাফ চিকুণকৈ ৰাখিছে জেগাবিলাক আৰু আজি শিৱৰাত্ৰি মোৰ ভিউৱাৰ্ছে যদি শিৱৰাত্ৰি যদি মানা নাই মানিবলৈ মই কৈছোঁ আৰু এয়া দেখিছে পাছফালে কেনেকৈ লাগিছে ইমান ধুনীয়া ভিউজ চাইছে আৰু লগতে মোক এৰি থৈ মোৰ ৱাইফ ওপৰত গুচি গৈছে কাৰণ তাই এক্সাইটেড হৈ গৈছে মানে বহুত চাব মন আছে বোলে আৰু আকৌ পিছ পৰি যায় তাই একদম চিধা ৰাস্তাত পিছ পৰি যায় আৰু অলপমান কটকটিটো যদি অলপমান ধুনীয়াকৈ থাকে ন ধৰি লওক এইটো ৰাস্তাত খুব ধুনীয়াকৈ খোজকাঢ়ে আৰু লগতে অলপমান ওপৰত যদি চিধা হৈ যায় তেতিয়াহ'লে আৰু ৰৈ যায় এয়া গাইজ আমি ওচৰত পাওঁ অৱস্থা এতিয়া আৰু ওচৰত এয়া কি বিকি আছে দেখাই পাইছে আৰু বেছি টাইম নালাগে আৰু চাগে পালোঁহি আৰু এয়া ওচৰৰ পৰা মন্দিৰটো দেখাই পাইছে দেখা পাইছে নাই আপোনালোকে আৰু মোৰ অলপমান ভাগৰি গৈছিল আৰু কিন্তু উপায় নাই কেমেৰা ধৰি গৈ আছোঁ আৰু মোৰ ভিউৱাৰ্ছক দেখুৱাবৰ কাৰণে আৰু গাইজ এয়া কি বিকি আছে দেখিছেনে নাই অলপ পাছত খাব লাগিব ৰ ৰিটাৰ্ণ আহি লওঁ এতিয়া অলপ ভিতৰত সোমাই লওঁ মন্দিৰত কাৰণ মন্দিৰৰ পৰা আহি খোৱাটো কৰিম আৰু এতিয়া দেখিছে ফাইনেলি গাইজ আমি আহি পালোঁ এতিয়া ভিতৰত অলপ পাছত সোমাম বাৰু এতিয়া বাহিৰৰ পৰা অলপমান ভিউজটো দেখুৱাই দিছোঁ মন্দিৰটো কিমান ওপৰত আছে পাহাৰত আছে কিমান পাহাৰত মানে আছে আৰু তলৰ পৰা কিমান ওপৰত আছে তাকে দেখুৱাই দিম অলপ বাৰু অলপমান কেমেৰাটো ঘূৰাই পেলাই দেখুৱাই দিম বহুত ওপৰত আছে চাব পাৰে